হেল্ল' নমস্কাৰ ফ্ৰীতে আপোনালোকে আইএছএল আণ্ডাৰত বিএছচি নাৰ্ছিং আৰু জিএনএমৰ এডমিশ্যন ল'ব পাৰিব ৰিচেণ্টলি 21 জুলাইৰ পৰা এই এডমিশ্যনটো খোলা দিছে অৰ্থাৎ এপ্লাই লিংকটো খোলা দিছে গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে এই ভিডিঅ'টোত গোটেইখিনি ডিটেইলছ জানিব পাৰিব কোৰ্ছ ডিউৰেশ্যনৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডিটেইলছ জানিব পাৰিব এই ভিডিঅ'টো শেষলৈকে চাব মই সৰফৰাজ জব ইনকুৱাৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো ইয়াত আপোনালোকে দেখিব পাৰিছে আইএছএলৰ আণ্ডাৰত 2026ৰ বিএছচি নাৰ্ছিং আৰু জিএনএমৰ এডমিশ্যন খোলা দিছে তো আপোনালোকৰ কোৰ্ছটোৰ নাম হ'ব বিএছচি নাৰ্ছিং বা জেনেৰেল নাৰ্ছিং আৰু জিএনএম 30টা চিট আছে লগতে আপোনাৰ 4 ইয়াৰ্ছ আৰু 3 ইয়াৰ্ছৰ কোৰ্ছ থাকিব আৰু এইটো আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা মুকলি কৰিছে অৰ্থাৎ হেল্থ ছায়েন্সৰ আণ্ডাৰত থাকিব আৰু এপ্লিকেশ্যন মোডটো অনলাইন হ'ব এতিয়া আমি কোৰ্ছ কেইটাৰ ডিটেইলছখিনি চাম বিএছচি নাৰ্ছিঙৰ আপোনাৰ 30টা চিট আছে কেটেগৰী ৱাইজ থাকিব আনৰিজাৰ্ভৰ কাৰণে আপোনাৰ 14টা আছে ইডব্লিউএছৰ কাৰণে 3টা এছচিৰ কাৰণে 2টা এছটিৰ কাৰণে 3টা আৰু অ'বিচি বা এনচিএলৰ কাৰণে 8টা থাকিব আৰু কোৰ্ছটোৰ ডিউৰেশ্যন আপোনাৰ 4 বছৰ থাকিব এতিয়া জিএনএমৰ আপোনাৰ সেম থাকিব 30টা চিটেই আছে আৰু কেটেগৰী ৱাইজ আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে 14টা ইডব্লিউএছৰ কাৰণে 3টা এছচিৰ কাৰণে 2টা আৰু এছটিৰ কাৰণে 3টা লগতে অ'বিচি বা এনচিএলৰ কাৰণে 8টা থাকিব আৰু ইয়াৰে কোৰ্ছটোৰ ডিউৰেশ্যন আপোনাৰ 3 বছৰ থাকিব এতিয়া আমি এডুকেশ্যন কোৱালিফিকেশ্যনখিনি চাম বিএছচি নাৰ্ছিঙৰ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব লগতে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু আপুনি 45% মাৰ্ক থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজিত মাৰ্ক থাকিব লাগিব আৰু আপুনি যদি এছচি এছটি বা এছটি কেটেগৰী হয় তেনেহ'লে আপুনি 40% পালেও হ'ব এতিয়া আমি জিএনএমত চাম জিএনএমত আপোনাৰ 12 পাছ লাগিব লগতে ইংলিছ ছাবজেক্টটো থাকিব লাগিব ইয়াত আপুনি 40% মাৰ্ক থাকিলেও এপ্লাই কৰিব পাৰিব লগতে মই দেখুৱাই দিছোঁ কেণ্ডিডেটছ মাষ্ট হেভ পাছ 10+2 উইথ ইংলিছ হেভিং 40% অফ মাৰ্কছ ইন ভকেশ্যনেল এএনএম কোৰ্ছ ফ্ৰম দ্য স্কুল ৰেকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল যদি আপোনালোকে এএনএমো পাছ কৰি থৈছে তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু এটা কৈ দিওঁ যে আপুনি অনলি জেণ্ডাৰটো ফিমেল কেণ্ডিডেটছসকলেহে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকৰ মেইন কথা আপুনি CEE এক্সাম দিয়া হ'ব লাগিব 2026 চনত যিটো ৰিচেণ্টলি হৈ যোৱা CEE এক্সাম সেই এক্সামটো দিয়া হ'ব লাগিব বা অথবা জিএনএম যিটো পৰীক্ষা হৈছিল সেইটো এক্সাম দিয়া হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া এজ লিমিটটো আপোনাৰ 17 পৰা 35 বছৰ ৰাখিছে আৰু এজ ৰিলেক্সেশ্যনটো এনেকুৱা ধৰণৰ এছচি বা এছটিৰ কাৰণে 5 বছৰ অ'বিচি এনচিএলৰ কাৰণে 3 বছৰ পিডব্লিউডি কেণ্ডিডেটছৰ কাৰণে 5 বছৰ ৰাখিছে এতিয়া নেক্সট টপিকলৈ আহোঁ ইয়াত আপোনালোকৰ ষ্টাইপেনো প্ৰদান কৰিব বিএছচি নাৰ্ছিঙৰ কাৰণে প্ৰথম ইয়াৰত 2800 প্ৰদান কৰিব ছেকেণ্ড ইয়াৰত আপোনাৰ 3000 আৰু থাৰ্ড ইয়াৰত 3200 আৰু ফ'ৰ্থ ইয়াৰত আপোনাৰ 3400 প্ৰদান কৰিব নেক্সট আপোনাৰ জিএনএমৰ কাৰণে ফাৰ্ষ্ট ইয়াৰত 2500 ছেকেণ্ড ইয়াৰত 2700 আৰু থাৰ্ড ইয়াৰত 2900 নেক্সট আপোনাৰ এডিশ্যনেল বেনিফিটছ থাকিব ফ্ৰী হোষ্টেল একমডেশ্যন থাকিব মেডিকেল এটেণ্ডেঞ্চ থাকিব তাৰপিছত এইখিনি আপোনাক গোটেইখিনি প্ৰভাইড কৰিব এতিয়া আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছকেইটা কওঁ ইয়াৰ এপ্লিকেশ্যন 21 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো 11 আগষ্ট ৰাখিছে আৰু ইয়াৰ ৰিজাল্টবিলাক 5 ডেজ আফটাৰ দ্য ক্লজিং অফ অনলাইন এপ্লিকেশ্যন মানে আপোনাৰ যিটো 11 আগষ্টত অনলাইন এপ্লিকেশ্যন ক্ল'জ হ'ব তাৰপিছত 5 দিন পিছতে আপোনাৰ ৰিজাল্টবিলাক ডিক্লেৰেশ্যন কৰিব ৰিজাল্ট অৰ্থাৎ আপুনি যদি ছিট পাইছে তেনেহ'লে আপুনি গম পাব আপোনাৰ ৰোল নং অনুযায়ী আৰু তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনাৰ 5 দিন পিছতে হ'ব নেক্সট আপোনাৰ ৰিপৰ্টিং ফৰ মেডিকেল এক্সামিনেশ্যনটো এতিয়া নটিফিকেশ্যন দিয়া নাই আপুনি দিলে গম পাই যাব তাৰপিছত এডমিশ্যনৰো ডেটটো দিয়া নাই ইয়াৰে এপ্লাই লিংকবিলাক মই ডিছক্ৰিপশ্যনতে দি থৈ দিছোঁ আপোনালোকে গৈ এপ্লাই কৰিব পাৰে মই অফিচিয়েল নটিফিকেশ্যনখনো ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনালোকে গৈ চাব পাৰে তো এইখিনি আছিল আইএছএল এডমিশ্যন ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে এতিয়ালৈকে গম পোৱা নাই এই নটিফিকেশ্যনটো